ডিব্ৰুগড়ত অসম সেউজ সংগীত মহোৎসৱ ২০২৪ সম্ভাৱনাৰ উদ্যোগত ডিব্ৰুগড়ৰ দুলীয়া ডাইনিজান সোণোৱাল শালালী সমন্বয় ক্ষেত্ৰত ১৩ আৰু ২৪ মাৰ্চত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব অসম সেউজ সংগীত মহোৎসৱ ২০২৪। উক্ত অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ খাদ্য আৰু বস্ত্ৰমেলাৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহ প্ৰদৰ্শিত হ'ব। এই উপলক্ষে আজি আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কাৰ্যসূচী সম্পন্ন হয়। দুলীয়া ডাইনিজান খেলপথাৰত আমি পোনপ্ৰথমবাৰৰ বাবে সেউজ সংগীত মহোৎসৱ আয়োজন কৰিছোঁ। অহা ১৩ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈকে আমি এই আয়োজন কৰিছোঁ বাৰেবৰণীয়া সাংস্কৃতিক জনগোষ্ঠী আৰু ইয়াত আমাৰ বিভিন্ন থলুৱা গীতসমূহ ইয়াত পৰিৱেশন কৰিব। আমি অসমৰ বিভিন্ন ঠাইৰ পৰা মাতিছোঁ বিভিন্ন সাংস্কৃতিক দল, আৰু ইয়াত তেওঁলোকে ১২ দিনীয়া কাৰ্যসূচী লোকে ৰূপায়ণ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু সমূহ ডিব্ৰুগড়বাসীৰ লগতে অসমবাসীক আমি সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ। আৰু ইয়াত আমি আয়োজন কৰিছোঁ বুক ফেয়াৰ আৰম্ভ কৰিছোঁ, বাণিজ্য মেলা, লগতে আমাৰ খাদ্য সমাৰোহ, আৰু গাঁৱৰ বিভিন্ন ডেকা গাভৰুৱে যিসকল কালচাৰ লগত জড়িত আছে তেওঁলোকক আমি আগবাঢ়ি আহিবলৈ, তেওঁলোকৰ যি নিজৰ প্ৰতিভা আছে আমাক ইয়াক জনাই আমি তেওঁলোকক সহায় দিম বুলি আশা কৰিছোঁ। চৈধ্য তাৰিখৰ পৰা ২৪ মাৰ্চলৈকে আমাৰ খনিকৰ বাইপাছৰ সমীপৰ সোণোৱাল শালালী সমন্বয় ক্ষেত্ৰত এখনি অসম সেউজ সংগীত মহোৎসৱ আয়োজন কৰা হৈছে সম্ভাৱনাৰ উদ্যোগত। আৰু এই মহোৎসৱত আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকৰ পৰম্পৰাগত সাজপাৰ, পৰম্পৰাগত খাদ্য আৰু পৰম্পৰাগত যি সাংস্কৃতিক কাৰ্যসূচীবোৰ আছে, যি সাংস্কৃতিক তেওঁলোকৰ নিজৰ নিজৰ বিহুৱে হওক, দিহানামেই হওক, যিখিনি আছে আমি ইয়াত ৰাইজৰ আগত প্ৰদৰ্শন কৰিম। উক্ত লাইখুঁটা স্থাপন অনুষ্ঠানত গায়ন বায়ন আৰু সোণোৱাল কছাৰী লেচেৰী নৃত্য পৰিৱেশন কৰা হয়।